এক্সামিনেশ্যনত আহা মাৰ্কেট ইকুইলিব্ৰিয়ামৰ এটা প্ৰেক্টিকেল প্ৰব্লেম লৈছো কুৱেশ্যনত দিয়া আছে ডিমান্ড ফাংচন অৰ্থাৎ চাহিদা ফলন আৰু সাপ্লাই ফাংচন যোগান ফলন উলিয়াব দিছে ইকুইলিব্ৰিয়াম প্ৰাইচ এণ্ড কোৱান্টিটি ভাৰসাম্য দৰ আৰু ভাৰসাম্য পৰিমাণ এই প্ৰব্লেমটো আমি কেনেদৰে সলভ কৰিম ভাৰসাম্য অৱস্থা মানে কি ভাৰসাম্য অৱস্থাত কি হয় চাহিদাৰ পৰিমাণ আৰু যোগানৰ পৰিমাণ সমান হয় সো আমি প্ৰথমতে লিখিম যে এট ইকুইলিব্ৰিয়াম বা ভাৰসাম্য অৱস্থাত কি হয় চাহিদাৰ পৰিমাণ আৰু যোগানৰ পৰিমাণ সমান হয় এই ডিমান্ড ফাংচন বা চাহিদা ফলন কি দিয়া আছে 25 minus 2p that is given demand function to আমি left side ত লিখি দিলো আৰু supply function to right side ত লিখি দিম minus 5 plus 3p এতিয়া p variable যত আছে হেখিনি separate কৰা minus 2p right side ত আনা so কি হ'ব 3p plus 2p আৰু constant খিনি এটা side কৰা 25 আৰু minus 5 ক left side লৈ আনা so plus 5 এইফালে কিমান হ'ল 5p is equal to 30 that is p ৰ ভ্যালু আমি এতিয়া ইজিলি পাই যাম 5 ক left লৈ আনা so কি হ'ব 30 divided by 5 therefore ভাৰসাম্য দৰ বা ইকুইলিব্ৰিয়াম প্ৰাইচ কিমান হ'ব 30 divided by 5 equals 6 so আমি এটা আনসাৰ পালো যে ভাৰসাম্য দৰ বা ইকুইলিব্ৰিয়াম প্ৰাইচ কিমান এতিয়া এই প্ৰাইচ ইজ ইকুৱেল টু 6 ইয়াক ডিমান্ড বা সাপ্লাই যিকোনো এটা ফাংচনতে বহাই দিলে ইকুইলিব্ৰিয়াম কোৱান্টিটি বা ভাৰসাম্য পৰিমাণ পাই যাম আমি p ৰ ভ্যালুটো এই সাপ্লাই ফাংচন বা যোগান ফলনত বহাই দিও সাপ্লাই ফাংচন বা যোগান ফলন কি দিয়া আছে s বুলি দিয়া আছে ইকুৱেলস -5 plus 3p যেতিয়া দৰ বা প্ৰাইস 6 rupees হয় বা 6 units of money হয় তেতিয়া সাপ্লাই কোয়ান্টিটি কিমান হ'ব যে -5 plus 3 into p ৰ ভ্যালু কিমান 6 -5 plus 18 that is কিমান হ'ব যে plus 13 so ভাৰসাম্য পৰিমাণ কিমান পালো 13 units so equilibrium price ₹6 আৰু equilibrium quantity 13 units এয়াই হৈছে আমাৰ আনসাৰ thank you